বিপদত পৰিছে কংগ্ৰেছ। প্ৰচাৰৰ বিপৰীতে প্ৰতিবাদত বহিছে কংগ্ৰেছ। বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। পঞ্চায়ত নিৰ্বাচনত আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ। এয়া বৰহমপুৰৰ দৃশ্য। নিশা আৰক্ষীয়ে আছামীৰ সন্ধানত তালাচী চলাবলৈ আহিছে। গৃহস্থই দুৱাৰ নখোলে, বিমূৰত পৰিছে আৰক্ষী। এইখন আমাৰ ঘৰ, গতিকে মই কোৱাটো মোৰ অধিকাৰ আছে। আপোনাৰ ঘৰত যদি কোনো মানুহ নাই, আমাৰ আছামীজন যদি আপোনাৰ ঘৰত নাই, যিহেতু আমি যদি আপোনাৰ ঘৰত নাই, আপোনালোকে যাক পলৰীয়া বুলি কৈছে, কিবা কৈছে, মই সেইবিলাক বুজি নাপাওঁ। পদকীয়া মানে আছামী। অৱশেষত এই ঘৰটোৰ পৰাই আৰক্ষীয়ে আটক কৰে ২ নম্বৰ কঠীয়াতলী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী বৰ্ণালী দেৱীক। কংগ্ৰেছৰ অভিযোগ, বৰ্ণালী দেৱীক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰদান কৰা হৈছিল। কিন্তু মান্তি নোহোৱাত কামপুৰ থানাত ৰুজু হোৱা এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বৰ্ণালী দেৱীক। এইবাৰ নদুৱাৰ সমষ্টিটোৰ কথা বিষমেই হ'ল। নদুৱাৰত পঞ্চায়ত বৰ্জন কংগ্ৰেছৰ। বিজেপিয়ে কংগ্ৰেছ প্ৰাৰ্থীক ভয় ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ। বিভিন্ন ভয় ভাবুকি আছিল। এতিয়া আমি প্ৰত্যেকে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি ইলেকশ্যন নেখেলোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰি প্ৰত্যাহাৰ কৰিলোঁ। মই নিজে এজ এ কেণ্ডিডেটো আছিলোঁ, এপি মেম্বাৰ উত্তৰ মুৰা দলৰ। মই নিজেও প্ৰত্যাহাৰ কৰি আহিছোঁ। বৰাকতো হেনো কংগ্ৰেছৰ উপায় নোহোৱা হৈছে। কাছাৰত প্ৰাৰ্থীক হোটেলত লুকুৱাই ৰাখিছে কংগ্ৰেছে। বিজেপিৰ হাতত প্ৰাৰ্থী বিক্ৰী যোৱাৰ ভয়ত এই সিদ্ধান্ত। কাউকে টাকার প্রলোভন দিয়ে, কাউকে মানে সরকারের যে প্রকল্প আছে সেগুলা কেটে দেওয়া হবে, কেউ যদি আত্মীয় স্বজন কোনো চাকরিতে থাকে সেই চাকরির ভয় দেখিয়ে এইভাবে যে আমাদের ক্যান্ডিডেটগুলোকে অনবরত প্রেশারাইজ করে যাওয়া হচ্ছে। আমার ক্যান্ডিডেটগুলো ভয়ে আজকে বীতশ্রদ্ধ। ওনারা মানে কিভাবে যে আমি কালকে পর্যন্ত উইথড্রলের ডেট আছে, এই উইথড্রলের ডেট পর্যন্ত ওনাদেরকে সেফলি রাখার জন্য আমি শিলচরে এনে রেখেছি বা অন্যান্য জায়গাতে আমি রাখার চেষ্টা করেছি, যাতে কোনোভাবে ক্যান্ডিডেটগুলোকে যেন কালকের দিন পর্যন্ত রাখা যায়। ইফালে আমৰণ অনশনত বহিল কংগ্ৰেছ নেতা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী। জিলা পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ। ৯ নম্বৰ চেমটিলা অপৰীয়া জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী উম্মে ছালামৰ মনোনয়ন বাতিলৰ পিছতেই জিলা নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে ক্ষোভ জাৰি আমৰণ অনশন দৰং জিলা কংগ্ৰেছৰো সভাপতি মাধৱ ৰাজবংশীৰ। মাধৱ ৰাজবংশীৰ অভিযোগ, নিৰ্বাচনী এজেণ্টক নজনোৱাকৈ বাতিল কৰা হ'ল মনোনয়ন। আমাক জনোৱাই নাই, আমাক কৰিবলৈ নিদিলে। মই তাত গৈছোঁ নহয় স্কুটিৰ দিনা। আই পাৰ্চনেলি এপিয়াৰ্ড বিফৰ দ্য গোপাল শৰ্মা। মোৰ সকলো মানুহ তাত উপস্থিত আছিল। কিন্তু অন্য এটা ৰাজনৈতিক দলৰ মই নাম নকওঁ, অন্য এটা ৰাজনৈতিক দলৰ এফিডেভিটত চহীও নাই, চিলো নাই, নটাৰী। তেওঁলোকক কিন্তু 1 ঘণ্টা সময় দিছে ফিল আপ কৰি আনিবৰ কাৰণে, আমাক দিয়া নাই। বৰচলা সমষ্টিটো একেই অভিযোগ। বিজেপিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ ভয় ভাবুকি আৰু ধনৰ প্ৰলোভন দিছে। সংবাদমেল যোগে অভিযোগ উত্থাপন মিছামাৰী আৰু ঠেলামৰা জিলা পৰিষদৰ 2 কংগ্ৰেছ প্ৰাৰ্থীৰ। আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী তেওঁলোকে এতিয়া প্ৰলোভন দিবলৈ আৰম্ভ কৰিছে। ভয় ভাবুকি দিবলৈতো নাই, আমাৰতো একো কৰপশ্যন নাই। ভিক্টৰ লাকৰা ডাঙৰীয়াৰ, আমাৰ নাতাশা খৰা ডাঙৰীয়াৰ একো কৰপশ্যনে নাই। এতিয়া তেওঁলোকে প্ৰলোভন দিব আৰম্ভ কৰিছে। আপোনালোকক এমাউণ্ট নকওঁ, এতিয়া বিভিন্ন ধৰণৰ তেওঁলোকে চল চাতুৰিৰে তেওঁলোকে প্ৰলোভন দি আমাৰ কেণ্ডিডেটক তেওঁলোকে বহাব বিচাৰিছে। ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ বাবে আকৌ ভাল খবৰ। AIDFৰ বিধায়ক নিজামুদ্দিন চৌধুৰী ব্যস্ত ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰত। হাইলাকান্দিৰ নিমাই চান্দপুৰ জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছে AIDFৰ নিলম্বিত বিধায়কজনে। আমার এই রাজ্যের দলের লাগি আমার ছেলে রাজ্যের দলে যাবার কারণে আমার এই দল থেকে এই দল থেকে সাসপেন্ড করা হয়েছে। আর আমি লাস্ট পর্যন্ত চেষ্টা চালিয়ে যাইমু জহিরুল লাগিয়া, কারণ জহিরুল একটা উপযুক্ত ক্যান্ডিডেট। জহিরুল্লাহ খান মানুষের জেরে বিপদ আপদে পাওয়া যায়, মরায় বাসায় পাওয়া যায়, মৃত্যুতে পাওয়া যায়। এইরকম মানুষের আমরা জিতানি একান্ত দরকার। ব্যুরো রিপোর্ট DY 365।